নমস্কাৰ সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় সিম কাৰ্ড ব্যৱহাৰ কৰে। আজিকালি সিম কাৰ্ডৰ অবিহনেনো মানুহৰ অনলাইন কামেই সম্পূৰ্ণ নহয়। আমি যি কামেই কৰিবলৈ যাওঁ তাতেই আমাক এটা মোবাইল নাম্বাৰৰ প্ৰয়োজন হয়। আপোনালোকে চৰকাৰী চাকৰি এটা এপ্লাই কৰিবলৈ যাওক তাত আমাৰ মোবাইল নাম্বাৰটো প্ৰয়োজন হয়। আধাৰ কাৰ্ড বনাবলৈ যাওক মোবাইল নাম্বাৰৰ প্ৰয়োজন হয়, পান কাৰ্ড বনাবলৈ যাওক মোবাইল নাম্বাৰ প্ৰয়োজন হয়। যতেই আমি নাযাওঁ কিয় আমাক এটা মোবাইল নাম্বাৰৰ খুবেই দৰকাৰ হয় বা খুবেই প্ৰয়োজন হয়, নহয় জানো? তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক জনাম যে আপোনালোকে মোবাইল নম্বৰ যদি ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে শীঘ্ৰেই এটা বেয়া খবৰ আহিব পাৰে। যদি মোবাইল ফোন ব্যৱহাৰ কৰে, মোবাইল নাম্বাৰ যদি ব্যৱহাৰ কৰে তেন্তে এতিয়া আপোনালোকৰ পকেট খালি হ'ব পাৰে, আপোনালোকৰ পইচা ভৰিব লগা হ'ব পাৰে আপোনালোকে যদিহে মোবাইল নাম্বাৰ ব্যৱহাৰ কৰে। তো বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা বিশেষ নিয়ম ঘোষণা কৰিছে মোবাইল নাম্বাৰৰ লগত জড়িত। তো সেই নিয়মটোনো কি মই আজি আপোনালোকক তাৰ ওপৰত জনাম। কিয় আপোনালোকে পইচা ভৰিব লগা হ'ব পাৰে তাৰ ওপৰত জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে নিজেই তেতিয়া ডিসাইড কৰিব যে মই বেছিকৈ মোবাইল নাম্বাৰ উলিয়াম নে এটা মোবাইল নাম্বাৰ দিয়ে মই চলাই থাকিম। তো শেষলৈকে চাই থাকক, মই আজি তাৰ ওপৰতে জনাম। তো মই শ্ৰী পণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো খবৰৰ ফালে। তো আজিকালি সবকেই যদি নম্বৰৰ প্ৰয়োজন হয়, সবেই মোবাইল নাম্বাৰ ব্যৱহাৰ কৰে, মোবাইল নম্বৰ লাগিবই, নহ'লেতো নহ'বই। আৰু আগতেতো এটা ভাল কথা আছিলে, ধৰি লওক আপোনালোকে মোবাইলটো কিনিলে, সাপোজ আপোনালোকে কোনোবা এটা সিম যেনিবা আপোনালোকে কিনিলে, আগতে কি হৈ গৈছিলে, আপোনালোকে মাহটো 10-20 টকা পইচা ভৰালেই ফোন অহা যোৱা দুয়োটাই হৈছিলে। বেছি দেৰি কথা পাতিব নোৱাৰিলেও, কাৰোবালৈ মিছ কল মাৰিলেও তেখেতে ৰিটাৰ্ণ কল কৰিছিলে যে হেল্ল' কোনে ক'লে কি কথা, সেইবিলাক কথা পাতিব পাৰিছিলে। মাহটোত মুঠৰ ওপৰত 10-20 টকা ভৰাই চলি যাব পাৰিছিলে। কিন্তু যেতিয়াই নেকি জিঅ' আহিলে, জিঅ' অহাৰ পাছত এটা নতুনকৈ ছিষ্টেম বনাই দিলে জিঅ'য়ে কি প্ৰত্যেক মাহে মাহে আপোনালোকে পইচা ভৰাব লাগিব। প্ৰথমতে আছিলে কমকৈ ভৰাবৰ কাৰণে, আৰু এতিয়া পৰ্যায়ক্ৰমে লাহে লাহে ৰিচাৰ্জৰ দামটো বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া যদি আপোনালোকে ডেইলি 1.5 GB ডাটা পাব বিচাৰে তেনে 300 টকা ৰিচাৰ্জ কৰিব লাগে। আজিৰ পৰা কিছুদিন পূৰ্বে 1.5 GB ডাটা পাবৰ কাৰণে আমি 250 টকা ভৰাব লাগে, তেতিয়া আমি 1.5 GB কৈ পাই যাওঁ। আগতে আছিলে 28 দিন পায় আগতে 250 টকাত, এতিয়া 250 টকা ভৰালে 24 দিন পায় আৰু ডেইলি 1 GB কৈ ডাটা পায়। আৰু এনেকৈ ক্ৰমান্বয়ে ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি হৈ গৈ থাকিব, সেইটো পাছৰ কথা। ৰিচাৰ্জ বৃদ্ধি হোৱাটো পাছৰ কথা। আমি ৰিচাৰ্জ নভৰালে নভৰাওঁ সেইটো আমাৰ কথা। আমি যদি ৰিচাৰ্জ ভৰাওঁ তেতিয়া কথা পাতিব পাৰিম, যদি নভৰাওঁ আমি তেতিয়া কথা পাতিব নোৱাৰিম। কিন্তু এতিয়া খবৰ এটা ওলাই আহিছে যে আপোনালোকে ৰিচাৰ্জ ভৰাওক বা নভৰাওক, এটা নাম্বাৰ লোৱাৰ বাবদ আপোনালোকে প্ৰত্যেক বছৰে এতিয়া চৰকাৰক টেক্স দিব লাগিব বুলি জনাইছে। আপুনি মোবাইলত ৰিচাৰ্জ ভৰাওক বা নভৰাওক, কথা পাতক বা নাপাতক, ব্যৱহাৰ কৰক বা নকৰক, যেতিয়ালৈকে আপোনাৰ নামত এটা যিকোনো নাম্বাৰ থাকিব তেতিয়ালৈকে আপোনালোকে প্ৰত্যেক বছৰে সেই নাম্বাৰটোৰ বাবদ টেক্স পৰিশোধ কৰিব লাগিব বুলি জনাইছে। যদিহে টেক্স পৰিশোধ নকৰে তেন্তে আপোনালোকে সেই নাম্বাৰটো ব্যৱহাৰ কৰিব নোৱাৰিব। অকল সেয়া মোবাইল নাম্বাৰৰ ক্ষেত্ৰতেই নহয় বা সিম কাৰ্ডৰ ক্ষেত্ৰতেই নহয়, সেয়া লেণ্ডলাইনৰ লগতো প্ৰযোজ্য হ'ব বুলি জনাইছে। লেণ্ডলাইন ব্যৱহাৰ কৰিলেও আপোনালোকে ভৰিব লাগিব টেক্স প্ৰত্যেক বছৰে। আমি ৰিচাৰ্জটো যেতিয়া কিনো কাৰোবাৰ এজনৰ পৰা, তো যি কোম্পানীৰে ৰিচাৰ্জ নভৰাওঁ কিয় তাতে 18% GST সেইটো লাগিবই। আৰু সেইটো চৰকাৰে ল'বই 18% GST। আমাৰ যিটো ৰিচাৰ্জ থাকে তাত GST ইনক্লুড হৈ থাকে। তো 18% GSTটো আমি পৰিশোধ কৰিছোৱেই, তাৰ উপৰিও প্ৰত্যেক বছৰে টেক্স পে' কৰিব লাগিব। যেনেকৈ নেকি আপুনি যদি বেছিকৈ পইচা ইনকম কৰে আপোনালোকে GSTটো ভৰিব লাগিবই আপোনালোকে, কাৰণ বস্তুটো কিনিছে বা বেচিছে, কিবা এটা বিজনেছ কৰিছে, তাৰ ওপৰতো GST ভৰিব লাগিবই। কিন্তু আপোনাৰ যিটো নেকি প্ৰফিট হ'ব, আপুনি যিটো পইচা নেকি আপোনালোকৰ ইন হেণ্ড কেছ আপোনালোকে প্ৰফিট কৰিব, সেই প্ৰফিটৰ ওপৰতো আপোনালোকে GST ভৰিব লাগিব, টেক্স ভৰিব লাগে, ইনকম টেক্স ভৰিব লাগে, নহয়? কাৰণ আপুনি সেই পইচাটো উপাৰ্জন কৰিছে, প্ৰফিট ইনকম কৰিছে। ঠিক তেনেকুৱা ধৰণৰ কথা, আপোনালোকে GSTটো ভৰিবই ৰিচাৰ্জটো ক্ৰয় কৰোঁতে, কিন্তু তাৰ উপৰিও আপোনালোকে প্ৰত্যেক বছৰে এতিয়াৰ পৰা বোলে টেক্স দিব লগা হ'ব পাৰে বুলি জনাইছে আপোনালোকে সিম কাৰ্ডখন চলোৱাৰ বাবে। আৰু খুব শীঘ্ৰেই হয়তো এই নিয়মটো কৰা হ'ব পাৰে। এতিয়ালৈকে বাৰু মঞ্জুৰি দিয়া নাই এই সন্দৰ্ভত, কিন্তু কি ঠিক মঞ্জুৰি দি দিব পাৰে, কাৰণ চৰকাৰকতো টেক্সে লাগে। গতিকে টেক্স লগা ক্ষেত্ৰত আৰু চৰকাৰে হয়তো মানা নকৰিব চাগে, হয়তো চৰকাৰে চাগে এইটো প্ৰযোজ্য কৰি দিব পাৰে বা চৰকাৰে হয়তো মঞ্জুৰি দি দিব পাৰে। এতিয়া কথাটো সেইটোৱে, আপোনালোকৰ পকেট মুঠতে খালী হ'ব। বেছিকৈ যদি সিম চলায় বেছিকৈ পকেট খালী হ'ব, কমকৈ যদি সিম চলায় তেন্তে কমকৈ আপোনালোকৰ পকেট খালী হ'ব, সেইটো 100% চিয়'ৰ কথা।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱেই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম